ক্ষমতাই মূৰত ধৰিছে জেচিবি চালকৰ। জেচিবি চালকৰ কি কাণ্ড হৈছে প্ৰথমে ভিডিঅ'টো চাওক। আপোনালোকে নিশ্চয়কৈ ভিডিঅ'টো দেখা পাইছে। জেচিবি চালকজনে ভাবিছিলে যে এটা হাতীয়ে তেওঁৰ জেচিবিখন বা তেওঁক একো কৰিব নোৱাৰিব, কিন্তু সময়ৰ গতি দেখিবলৈ পোৱা গৈছে হাতীয়ে বগৰাই লৈ গৈছে সেই বিশেষ জেচিবিখন। চালকজন পলাই যোৱা পৰিলক্ষিত হৈছে আৰু জেচিবিখন ক্ৰমান্বয়ে উফৰাই পেলাইছে এটা প্ৰকাণ্ড হাতীয়ে। আৰু এই দৃশ্যটি ক্ৰমাৎ ছ'চিয়েল মিডিয়াখনত সম্পূৰ্ণৰূপে বনজুইৰ দৰে ভাইৰেল হৈছে। ক্ৰমাৎ বনজুইৰ দৰে ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টি, আৰু ভিডিঅ'টি ইতিমধ্যে সকলোৱে এক প্ৰকাৰে শ্বেয়াৰ কৰিছে। ইয়াত কাৰ ভুল, হাতীৰ ভুল নে জেচিবি চালকজনৰ ভুল, আপোনালোকে কমেণ্ট কৰিব। আচলতে জেচিবি অৰ্থাৎ বন্য হস্তীৰ যিসমূহ আছে, যিসমূহ বন্য প্ৰাণী আছে, তেওঁলোকৰ লগত এনেসমূহ কৰ্ম কৰা আচলতে আপোনালোকৰ মনে কি কয় যে আচলতে যিসকল চালক বা যিসকল গাড়ী চালকে এনেসমূহ কৰ্ম কৰে তেওঁলোকে আচলতে সেয়া বেয়া কৰে নে ভাল কৰে সেইটো আপোনালোকে কমেণ্ট কৰিব। কিন্তু ইয়াৰ পূৰ্বে মই জেচিবি চালকজনক ক'ব বিচাৰিছোঁ যে আপুনি আপোনাৰ ক্ষমতাৰ অপাৰ হৈ গৈছে। আপুনি ক্ষমতা দেখুৱাইছিলে সেই বন্য হস্তীটোৰ লগত, আৰু বন্য হস্তীটোৱে সেয়া প্ৰমাণ দেখুৱালে আপোনাক। কাৰণ তেনে সময়তে বন্য হস্তীটোৰ খং উঠিছিল, ভগৰাই পেলাইছে সেই বিশেষ জেচিবিখন। দৃশ্যাংশ আছে, আমি পোনপটীয়া ফুল প্লেটত আপোনালোকক সেই দৃশ্যাংশ দেখুৱাইছোঁ কেনেদৰে বগৰাই পেলাইছে জেচিবিখন। আৰু লগে লগে সেই জেচিবিৰ যিগৰাকী চালক আছিল, চালকজন পিছ দুৱাৰেদি লৰালৰিকৈ পলাই যোৱা পৰিলক্ষিত হৈছে। আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে বনজুইৰ দৰে ভাইৰেল হৈ পৰিছে। হাঁহি উঠিছে আমাৰ, সকলোৱে এক প্ৰকাৰে হাঁহিৰ ৰিয়েক্ট দিছে। আপোনালোকে কি ৰিয়েক্ট দিয়ে কমেণ্টত জনাব।